নমস্কাৰ ষ্টুডিঅ'ত মই তন্দৰ প্ৰভুৱে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। সাৱধান, গোলাঘাট বাকী নিপকোৱে ইতিমধ্যে 4খনকৈ গেট খুলি দিছে আৰু নিপকোৰ 4খন দিক গেটেৰে হুৰা হুৰে পানী সোমাইছে। যিকোনো অঞ্চলতে যিকোনো সময়তে গোলাঘাটৰ সমগ্ৰ অঞ্চল প্লাবিত হৈ পৰিব পাৰে, বানত প্লাবিত হৈ পৰিব, ভয়ংকৰ বানৰ কবলত পৰিব গোলাঘাটবাসী আৰু সেইবাবে সাৱধানে থাকক। 4খন গেটে পানী সোমাইছে। এতিয়া হুৰা হুৰে নাগালেণ্ডত হোৱা ভয়ংকৰ বৰষুণৰ ফলতে পানী এৰি দিবলৈ বাধ্য হৈছে নিপকোৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। অৱশ্যে জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ, গোলাঘাটবাসী সাৱধান হওক। ভয়াৱহ বান পৰিস্থিতিৰ মাজতে নিপকোৱে খুলি দিছে গেট। 4খনকৈ গেট খুলি দিছে নিপকোৱে। 4খনকৈ গেট খুলি দিছে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা। নিপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে। হুৰা হুৰে পানী সোমাইছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ। নিপকোৱে 4খনকৈ গেট খুলি দিয়াৰ ফলতে এতিয়া প্লাবিত হৈ পৰিব গোলাঘাটৰ বহু অঞ্চল। যিকোনো মুহূৰ্তত গোলাঘাট সৰু পথাৰত প্লাবিত হৈ পৰিব পাৰে বহু অঞ্চল। সাৱধান গোলাঘাটবাসী। 1, 2, 3 আৰু 4 নম্বৰ গেটেৰে এৰি দিয়া হৈছে পানী আৰু হুৰা হুৰে পানী সোমাইছে। এই মুহূৰ্তত সাৱধানে থাকক। প্ৰতি ছেকেণ্ডত প্ৰায় 213 কিউমেক পানী এৰি দিয়া হৈছে। ভয়ংকৰ পৰিস্থিতিৰ বিৰাজ কৰিব পাৰে যিকোনো মুহূৰ্ততে। সাৱধান হৈ থাকক গোলাঘাটবাসী। আমি বিশ্ৰাম কৰি নিপকোৱে ইতিমধ্যে খুলি দিছে 4খনকৈ গেট আৰু 4খন গেটেৰে হুৰা হুৰে পানী আহি আছে আৰু সমগ্ৰ গোলাঘাট প্লাবিত হৈ পৰিব পাৰে। ভয়ংকৰ পানী আহিছে। এই মুহূৰ্তত আমি দেখুৱাই আছো প্ৰতি ছেকেণ্ডত হাজাৰ বেগেৰে পানী আহিছে। 1, 2, 3 আৰু 4 নম্বৰ গেটেৰে পানী এৰি দিয়া হৈছে। প্ৰতি ছেকেণ্ডত 213 কিউমেক পানী এৰি দিয়া হৈছে। ভয়াৱহ বান পৰিস্থিতিৰ মাজতে পুনৰ মহা বিপদত পৰিব পাৰে গোলাঘাট। নিপকোৱে বৰ্তমান গেট খুলি দিছে আৰু জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিয়া হৈছে নিপকোৰ ফালৰ পৰা। নাগালেণ্ডত যিহেতু প্ৰচণ্ড বৰষুণ হৈ আছিলে, নাগালেণ্ডত প্ৰচণ্ড বৰষুণৰ ফলতে এতিয়া খুলি দিয়া হৈছে গেট। যিকোনো মুহূৰ্তত গোলাঘাট সৰু পথাৰ প্লাবিত হৈ পৰিব পাৰে। সাৱধানে থাকক, সতৰ্ক হৈ থাকক, সুৰক্ষিত স্থানলৈ গুচি যাওক। ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ভয়ংকৰ খবৰ পুনৰ আহিছে। সাৱধান গোলাঘাটবাসী। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো। নিপকোৱে খুলি দিছে জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি, অধিক ভয়াৱহ বান পৰিস্থিতিৰ মাজতে নিপকোৰ ফালৰ পৰা খুলি দিয়া হৈছে 4খনকৈ গেট। কিয়নো নাগালেণ্ডত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড বৰষুণ অব্যাহত আছে। জলধাৰাত পানীৰ পৰিমাণ যিহেতু বৃদ্ধি পাইছে, তাৰ ফলতে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট এই মুহূৰ্তত খুলি দিয়া হৈছে। প্ৰকল্পৰ 1 নম্বৰ গেট, 2 নম্বৰ গেট, 3 নম্বৰ আৰু 4 নম্বৰ গেটৰ জৰিয়তে পানী এৰি দিয়া হৈছে। আৰু জানিব পৰা মতে প্ৰতি ছেকেণ্ডত 213 কিউমেক পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত নামনি যি অঞ্চলসমূহ আছে, অঞ্চলসমূহত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আৰু বিশেষকৈ গোলাঘাট আৰু সৰু পথাৰ অঞ্চলৰ বহু ঠাইত যিকোনো মুহূৰ্তত প্লাবিত হৈ পৰিব পাৰে, বানৰ প্ৰভাৱ পৰিব। আৰু প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। এই মুহূৰ্তত নৈপৰীয়া অঞ্চলৰ লোকসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণৰ ফলতে ওপৰৰ পৰা পানীৰ ফলতে সৃষ্টি হোৱা যি চাপ আছিলে, চাপৰ ফলতে নিপকোৰ কৰ্তৃপক্ষই খুলি দিবলৈ বাধ্য হৈছে। আৰু এই পৰিস্থিতিত জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ, প্ৰয়োজন হ'লে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। গোলাঘাটবাসী সাৱধান হওক, পৰামৰ্শ মানি চলক প্ৰশাসনৰ। যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে আৰু প্ৰয়োজন হ'লে যিকোনো মুহূৰ্তত নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰভাৱে পানী আহিছে। এতিয়া নিপকোৱেদি ভয়ংকৰভাৱে পানী সোঁত বৈছে। যিকোনো মুহূৰ্ততে গোলাঘাট সৰু পথাৰ প্লাবিত হৈ পৰিব পাৰে। বিস্তীৰ্ণ অঞ্চল জল মহাপ্ৰলয় হ'ব পাৰে। আমি নিপকোৱে খুলি দিছোঁ 4খনকৈ গেট। 1খন 2খন নহয়, 4খনকৈ গেট খুলি দিয়া হৈছে। এই মুহূৰ্তত হুৰা হুৰে পানী সোমাইছে। দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী হুৰা হুৰে সোমাইছে। যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিব পাৰে। আমি দৃশ্যাংশ দেখুৱাই আছো। আমি টাইম 8ৰ দৰ্শকক আমি দেখুৱাই আছো দৃশ্যাংশ। নাগালেণ্ডত হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলতে এতিয়া পানী আহিছে হুৰা হুৰে। আমি প্ৰয়োজন হ'লে আমি এক্সক্লুচিভ দেখাবলৈ আমি অনুৰোধ জনাইছোঁ। এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছো। ভয়াৱহ বান পৰিস্থিতিৰ মাজতে নিপকোৱে খুলি দিছে গেট। 4খনকৈ গেট খুলি দিছে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ। আৰু যিকোনো মুহূৰ্তত গোলাঘাট সৰু পথাৰত প্লাবিত হৈ পৰিব পাৰে অঞ্চল। আমি দৃশ্যাংশ দেখুৱাই আছো। আপুনি অনুমান কৰক কিমান স্পীডত আহিছে, কিমান স্পীডত এই পানী আহিছে। আপুনি অনুমান কৰক যিকোনো মুহূৰ্ততে এই পানী যদি সৰু পথাৰ গোলাঘাটত প্ৰৱেশ কৰে কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিব। উজনিত যিহেতু বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। উজনি ইতিমধ্যে প্লাবিত হৈ পৰিছে। 4খনকৈ জিলা চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটত ভয়ংকৰ বান। কিন্তু গোলাঘাটত কম পৰিমাণে বানৰ প্ৰভাৱ পৰিছিলে। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পৰ যে পানী যদি হুৰা হুৰে সোমায় তেনেহ'লে কেনেকুৱা অৱস্থাৰ সৃষ্টি হ'ব আপুনি অনুমান কৰক, ভাবিব নোৱাৰিব, কল্পনা কৰিব নোৱাৰিব কেনে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিব। আমি দৃশ্যাংশ দেখুৱাই আছো। 1 নম্বৰ গেট, 2 নম্বৰ গেট, 3 নম্বৰ গেট, 4 নম্বৰ গেট খুলি দিয়া হৈছে।
মহা বিপদত পৰিব পাৰে সেইবাবে আপুনি ভয়ংকৰ বিপদত পৰাৰ পূৰ্বে আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক আমি সতৰ্ক হৈ থকাৰ বাবে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ প্ৰশাসনৰ সতৰ্কতা মানি চলক প্ৰশাসনে জাননী যদি দিয়ে তেনেহ'লে তৎক্ষণাত সেই স্থান পৰিত্যাগ কৰক অন্য ঠাইলৈ গুচি যাওক এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আমি টাইমেটৰ দৰ্শকসকলক জনাইছোঁ নিশ্চয় খুলি দিছোঁ 4খনকৈ গেট হুৰা সোমাইছে দৰাং জলবিদ্যুৎ প্ৰকল্প কেৱল টাইমেটত প্ৰথমবাৰ আমি এই নিউজটো ব্ৰেকিং কৰিছোঁ আমি নিউজটো সকলো ৰাজ্য আমি গোলাঘাটবাসীৰ বাবে আমি নিউজটো দিছোঁ এই বাতৰি আমি পৰিৱেশন কৰিছোঁ যাতে গোলাঘাটবাসী সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক কিয়নো 4খনকৈ গেট খুলি দিয়া হৈছে 4খনকৈ গেটেদি হুৰা পানী সোমাইছে এই মুহূৰ্তত আৰু সাৱধানতা অৱলম্বন কৰক আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইমেটৰ দৰ্শকক আমি সেয়া দৃশ্যাংশ দেখুৱাই আছোঁ 4খনকৈ গেট খুলি দিয়া হৈছে নিটকুৰ জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা নাগালেণ্ডত হুৰা পানী পৰিমাণ বৃদ্ধি পাইছে নাগালেণ্ডত যিহেতু প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলতে নাগালেণ্ডত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নাগালেণ্ডত যি পানী প্ৰভাৱ বৃদ্ধি পাইছে পানীৰ চাপ বৃদ্ধি পোৱাৰ ফলতে নিটকুৰ কৰ্তৃপক্ষৰ ফালৰ পৰা গেট খুলি দিবলৈ তেওঁলোকে বাধ্য হৈছে আৰু সেই পানী হুৰা সোমাইছে আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক আমি দেখুৱাইছোঁ বহু অঞ্চল প্লাবিত হৈ পৰিব পাৰে কম সময়ৰ ভিতৰতে মহাপ্ৰলয় হ'ব পাৰে গোলাঘাটত সৰু পথাৰবাসী গোলাঘাটৰবাসী সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে ডাঙৰ খবৰ এই মুহূৰ্তত নাগালেণ্ডত বিগত কেইবাদিন ধৰি যিহেতু প্ৰচণ্ড বৰষুণ হৈ আছিলে প্ৰচণ্ড বৰষুণৰ ফলতে জলধাৰত পানীৰ পৰিমাণ বৃদ্ধি পাইছে বৃদ্ধি পোৱাত নিটকুৰ জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা 4খনকৈ গেট খুলি দিয়া হৈছে পানীৰ চাপৰ ফলত 1 নম্বৰ গেট 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গেটৰ জৰিয়তে পানী এৰি দিয়া হৈছে আৰু জানিব পৰা মতে প্ৰতি ছেকেণ্ডত 213 কিউমেক পানী আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে 213 কিউমেক পানী আহিছে প্ৰতি ছেকেণ্ডত আৰু ইয়াৰ ফলতে প্লাবিত হৈ পৰিব বিস্তীৰ্ণ অঞ্চল আৰু গোলাঘাট সৰু পথাৰ অঞ্চলৰ বহু ঠাইত যিকোনো মুহূৰ্ততে বানৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনৰ নিৰ্দেশ আপোনালোকে মানি চলক যিকোনো মুহূৰ্ততে প্ৰশাসনৰ ফালৰ পৰা ডাঙৰ নিৰ্দেশ প্ৰদান কৰিব পাৰে প্ৰচণ্ড বৰষুণৰ ফলত এতিয়া পানীৰ চাপ বৃদ্ধি পোৱাৰ ফলতে এৰি দিয়া হৈছে দয়াল জলবিদ্যুৎ প্ৰকল্পৰ পানী হুৰা সোমাইছে এই মুহূৰ্তত 4খনকৈ গেট খুলি দিয়া হৈছে হাহাকাৰ অৱস্থাত বিৰাজ কৰিছে এতিয়া আমি দৃশ্যাংশ দেখুৱাই আছোঁ এই খবৰ লাভ কৰাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে গোলাঘাটৰ বাসিন্দা গোলাঘাটবাসী আতংকিত হৈ পৰিছে কিন্তু সাৱধানে থাকক সতৰ্ক হৈ থকাৰ বাবে আমি বাতৰি পৰিৱেশন কৰিছোঁ আপোনালোকে সাৱধানে থাকক সতৰ্ক হৈ থাকক কিন্তু এই পানী কিয়নো এই পানী যদি হুৰা যিটো স্পীডত সোমাই আহিছে খুব কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চল প্লাবিত হৈ পৰিব বহু অঞ্চল গোলাঘাট সৰু পথাৰৰ বহু অঞ্চল প্লাবিত হৈ পৰিব পাৰে মহাপ্ৰলয় হ'ব পাৰে আৰু জলপ্ৰলয়ৰ পৰা নিজকে ৰক্ষা কৰক আমি দৃশ্যাংশ দেখুৱাই আছোঁ এক্সক্লুচিভ দৃশ্যাংশ আৰু টাইমেটৰ দৰ্শকক আমি দেখুৱাই আছোঁ বহু ভয়ংকৰভাৱে পানী আহিছে পানী এৰি দিয়া হৈছে ভয়ংকৰ গতিত আহিছে তীব্ৰ গতিত আপুনি অনুমান কৰক কিমান স্পীডত আহিছে আমি জনাই আছোঁ 213 কিউমেক পানী এৰি দিয়া হৈছে আৰু নদীৰে শেষত নদীৰে আহিছে 213 কিউমেক পানী প্ৰতি ছেকেণ্ডত আহিছে অনুমান কৰক প্ৰতি ছেকেণ্ডত যদি 213 কিউমেক পানী আহিবলৈ হয় তেনেহ'লে কিমান স্পীডত সেই পানী আহিছে আৰু এই পানী যদি সৰু পথাৰ গোলাঘাটৰ অঞ্চলত প্ৰৱেশ কৰে তেনেহ'লে কিমান ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিব অনুমান কৰক নিটকুৰ ফালৰ পৰা 4খনকৈ গেট খুলি দিয়া হৈছে মুহূৰ্তত পুনৰ সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছোঁ গোলাঘাটবাসী সৰু পথাৰবাসী আপোনালোকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে মহাপ্ৰলয় হ'ব পাৰে জলপ্ৰলয় এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ সাৱধানে থাকক আপোনালোকক আমি আতংকিত হ'বৰ বাবে আহ্বান জনাইছোঁ আপোনালোকে যিমান পাৰে নিজকে সতৰ্কতাৰে সতৰ্ক হৈ থাকক এলাৰ্ট হৈ থাকক কিয়নো আপুনি প্ৰয়োজনীয় যিকেইটা বস্তু আপুনি বান্ধি ৰাখক প্ৰয়োজনীয় বস্তু লগত ৰাখক কিয়নো এই জলপ্ৰলয় হ'ব পাৰে যিকোনো মুহূৰ্ততে জলপ্ৰলয় হ'ব পাৰে কিয়নো নিটকুৰ ফালৰ পৰা পানী এৰি দিয়া হৈছে সেই পানীয়ে প্ৰৱেশ কৰিব পাৰে যিকোনো মুহূৰ্ততে বিস্তীৰ্ণ অঞ্চল মহাপ্ৰলয় জলপ্ৰলয় হৈ পৰিব পাৰে নতুনকৈ আপডেট আহি পৰিছে আমি ব্ৰেকিং জনাইছোঁ এই মুহূৰ্তত নিটকুৱে পানী এৰি দিয়াৰ পিছতে জলমগ্ন হৈ পৰিছে গেলা বিলকে ধৰি বহু অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে নিশালৈ অধিক ভয়াৱহ হ'ব পাৰে বান পৰিস্থিতি সেইবাবে সাৱধানে থাকক সতৰ্ক হৈ থাকক আমি গোলাঘাটবাসী সৰু পথাৰবাসীক আহ্বান জনাইছোঁ নিটকুৱে পানী এৰি দিয়াৰ পিছতে জলমগ্ন হৈ পৰিছে গেলা বিলকে ধৰি বহু অঞ্চল বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে দৃশ্যাংশ দেখুৱাইছোঁ যিমানটো কোণত 213 কিউমেক পানী প্ৰতি ছেকেণ্ডত আহিছিলে এক্সক্লুচিভ দৃশ্যাংশ কেৱল টাইমেটৰ দৰ্শকক আমি দেখুৱাই আছোঁ এই চাওক আমি আপোনালোকক ভয় খোৱা নাই আমি আতংকিত নহ'বৰ বাবে বাৰে বাৰে আহ্বান জনাইছোঁ আমাৰ উদ্দেশ্য এটাই যে আপোনালোকে সাৱধানে থাকক সতৰ্ক হৈ থাকক আৰু পাৰিলে প্ৰয়োজনীয় সামগ্ৰী লগত বান্ধি ৰাখক আৰু সকলোবিলাক বস্তু আপোনালোকে সুৰক্ষিত স্থানত ৰাখক আৰু তাৰ পৰা
প্ৰশাসনে নিৰ্দেশ দিয়াৰ মাত্ৰে তাৰ পৰা আপোনালোকে সুৰক্ষিত স্থানলৈ গুচি যাব লাগিব কিয়নো এই ভয়ংকৰ যি পানী আহিছে 213 কিউমেক পানী প্ৰতি ছেকেণ্ডৰ যি পানী সেই পানী যদি বিস্তীৰ্ণ অঞ্চলত যদি প্ৰৱেশ কৰে তেনেহ'লে কিন্তু অধিক ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিব অধিক ভয়ংকৰ হৈ পৰিব পৰিস্থিতি আপোনালোক আতংকিত নহ'ব সজাগ হৈ থাকক সচেতন হৈ থাকক আৰু প্ৰশাসনৰ নিৰ্দেশনালৈ আপোনালোকে গুৰুত্ব প্ৰদান কৰক প্ৰশাসনৰ নিৰ্দেশনা আপডেটসমূহ চাই থাকক 4খনকৈ গেট খুলি দিয়াৰ পাছতে এনেদৰে হুৰা পানী বোৱাৰ ফলতে এতিয়া গেলাবিল অঞ্চল প্লাবিত হৈ পৰিছে খুব কম সময়ৰ ভিতৰতে গেলাবিল অঞ্চলতে পানী দেখিবলৈ পোৱা গৈছে আমি জনাইছোঁ প্ৰতি ছেকেণ্ডত 213 কিউমেক যদি পানী আহে তেনেহ'লে খুব কম সময়ৰ ভিতৰতে এই বিস্তীৰ্ণ গেলাবিলত পানী হৈছে আন অঞ্চলত পানী হৈ পৰিছে আৰু বিস্তীৰ্ণ অঞ্চললৈ এই পানী পৰ্যবেক্ষিত হ'ব পানী বিস্তাৰ লাভ কৰিব আৰু সেইবাবে আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সাৱধান সৰু পথাৰ ৰাখি সাৱধান গোলাঘাটবাসী এই মুহূৰ্তত আমি আপোনালোকক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছোঁ বাৰে বাৰে জনাইছোঁ পানীৰ পৰিমাণ বৃদ্ধি পাইছিলে ভয়াৱহ বান পৰিস্থিতিৰ মাজতে পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে নিপকুল কৰ্তৃপক্ষৰ ফালৰ পৰা 4খনকৈ গেট খুলি দিয়া হৈছে নাগালেণ্ডত যদি প্ৰচণ্ড বৰষুণ হৈ আছিলে প্ৰচণ্ড বৰষুণৰ ফলতে খুলি দিয়া হৈছে 4খনকৈ গেট 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ গেট খুলি দিয়া হৈছে ভয়াৱহ পৰিৱেশে বিৰাজ কৰিছে আতংকিত হৈ পৰিছে গোলাঘাটৰ বাসিন্দা গোলাঘাটবাসী ৰাইজ আতংকিত হৈ পৰিছে কিন্তু আমি অনুৰোধ জনাইছোঁ আতংকিত আপোনালোকে নহ'ব সতৰ্কতা অৱলম্বন কৰক সজাগ হৈ থাকক সতৰ্ক হৈ থাকক আৰু পাৰিলে নিৰাপদ স্থানলৈ গুচি যাওক যদি আপোনালোকে সেই পানীয়ে যদি আপোনালোকৰ অঞ্চলৰ গেলাবিল যিহেতু গেলাবিলক স্পৰ্শ কৰিছে গেলাবিলত আহি সেই পানী পাইছেহি গেলাবিলৰ যি আশে পাশে যি অঞ্চল আছে বিস্তীৰ্ণ অঞ্চল সেই অঞ্চলতো পানী ইতিমধ্যে প্ৰৱেশ কৰিছে আপোনালোক যদি গেলাবিলৰ আশে পাশে থকা যদি আপোনালোক কোনোবা আছে তেনেহ'লে সেই স্থান আপোনালোকে পৰিত্যাগ কৰক কিয়নো পানীৰ পৰিমাণ খুব কম সময়ৰ ভিতৰতে গেলাবিল আহি পালেহি গেলাবিলৰ যি আশে পাশে যি অঞ্চল আছে সেই অঞ্চলসমূহতো পানীয়ে ইতিমধ্যে প্ৰৱেশ কৰিলে পানী আহি পালেহি আপোনালোকে সেই স্থান ত্যাগ কৰক তাৰ পৰা গুচি যাওক কিয়নো কম সময়ৰ ভিতৰতে ভয়ংকৰ জলপ্ৰলয় হ'ব পাৰে মহা বিপদত পৰিব পাৰে আপুনি কিন্তু সাৱধানত আতংকিত নহ'ব আতংকিত কৰা আমাৰ মূল উদ্দেশ্য নহয় আপোনালোকক সাৱধানতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছোঁ আমি আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে সাৱধানতা অৱলম্বন কৰক যিমানেই পাৰে নিজকে সুৰক্ষা কৰি ৰাখক আপোনালোকৰ যিবিলাক প্ৰয়োজনীয় বস্তু সেইবিলাক আপোনালোকে সযতনে ক'ৰবাত শান্তিত লগাওক আৰু যদি নিৰ্দেশনা দিয়ে প্ৰশাসনে যদি নিৰ্দেশ প্ৰদান কৰে তেনেহ'লে আপোনালোকে সেই ঠাই এৰি আপোনালোকে সুৰক্ষিত স্থানলৈ গুচি যাব লাগিব আৰু সেইবাবে আপোনালোকে সাজু কৰি ৰাখক এটা টৰ্চ লাইট আপোনালোকে সাজু কৰি ৰাখক লগত এটা আৰু শুকান আপোনালোকে বস্তু ল'ব পাৰে মুড়ি জাতীয় বস্তু ল'ব পাৰে বিস্কুট আপুনি ৰাখিব পাৰে এটা বেগত আপোনালোকে ভৰক নিশাৰ ভাগত আপুনি যদি সুৰক্ষিত স্থানলৈ যাবলগীয়া হ'ব পাৰে এখন আঁঠুৱা ৰাখক কাপোৰ ৰাখক লগত কাপোৰ ৰাখক আপোনাৰ লৈ যাব পৰা বস্তু আৰু যিকেইটা প্ৰয়োজনীয় বস্তু ৰছী আদি ৰাখিব পাৰে ত্ৰিপাল পৰ্যন্ত আপুনি ৰাখিব পাৰে কিয়নো মহা যি প্ৰলয় আহিছে যিটো স্পীডত পানীৰ গতি আমি দেখিবলৈ পাইছোঁ সেই স্পীডত কিছু সময় আমি বাতৰি পৰিৱেশন কৰালৈকে পানীৰ সোঁতত জলবিদ্যুৎ প্ৰকল্পৰ আমি পানী হুৰা সোমোৱাৰ আমি দৃষ্টান্ত দেখুৱাই আছিলোঁ নিপকুৱে 4খনকৈ গেট খুলি দিয়াৰ আমি দৃষ্টান্ত দেখুৱাই আছোঁ তাৰ পিছতে দেখিবলৈ পোৱা গৈছে সেই পানী আহি গেলাবিলত প্ৰৱেশ কৰিলে গেলাবিলৰ আশে পাশে যি অঞ্চল আছে বিস্তীৰ্ণ অঞ্চল সেই অঞ্চলত প্ৰৱেশ কৰিছে খুব কম সময়ৰ ভিতৰতে প্ৰৱেশ কৰিছে বিস্তীৰ্ণ অঞ্চল আৰু গোলাঘাট সৰু পথাৰত যিকোনো মুহূৰ্ততে এই ভয়ংকৰ ৰূপ ল'ব পাৰে বানে তাৰ বাবে সাৱধানতা অৱলম্বন কৰক সতৰ্ক হৈ থাকক আমি আহ্বান জনাইছোঁ সাৱধান সৰু পথাৰবাসী সাৱধান গোলাঘাটবাসী যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মহাপ্ৰলয় ৰাজ্যত মহাপ্ৰলয় আহিছে গোলাঘাটত ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ 4খনকৈ গেট খুলি দিয়াৰ পাছতে অৱস্থা এয়া হৈছে গেলাবিলত ইতিমধ্যে পানীয়ে প্ৰৱেশ কৰিছে যিকোনো মুহূৰ্ততে আন অঞ্চল প্লাবিত হৈ পৰিব পাৰে মহাপ্ৰলয় এই মুহূৰ্তত জলপ্ৰলয়ৰ সৃষ্টি হৈ পৰিব সাৱধানতা অৱলম্বন কৰক বাৰে বাৰে জনাই আছোঁ আপুনি প্ৰয়োজন হ'লে সেই স্থান ত্যাগ কৰিব লাগিব ঘৰ দুৱাৰ এৰি থৈ আপোনালোকে সুৰক্ষিত স্থানলৈ ওখ স্থানলৈ গুচি যাব লাগিব আৰু সেইবাবে লগত আপোনালোকে ৰাখক এখন আপোনালোকে দা ৰাখিব পাৰে এখন আপোনালোকে ত্ৰিপাল ৰাখিব পাৰে আপোনালোকে সাৱধানতা অৱলম্বন কৰক লগত বিস্কুট জাতীয় বস্তু শুকান বস্তু ৰাখিব পাৰে পানী ৰাখিব পাৰে আৰু যিবিলাক প্ৰয়োজনীয় খোৱা খাদ্য অলপমান আপোনালোকে ৰাখক বাকী প্ৰয়োজনীয় আপোনালোকে বেডশ্বীট ৰাখিব পাৰে বেডশ্বীট আঁঠুৱা কাপোৰ আপোনালোকে লগত ৰাখক যিকোনো মুহূৰ্ততে আপোনালোকে তাৰ পৰা ঘৰ এৰি থৈ আপোনালোকে গুচি যাবলগীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আপোনালোকে সকলোবিলাক বস্তু ওখ ঠাইলৈ লৈ আপোনালোকে যদি সেই অঞ্চলৰ যদি আপোনাৰ বাসিন্দা গেলাবিলৰ আশে পাশে যদি আপুনি আছে তেনেহ'লে আপুনি সেই শান্তিত লগাই আপোনালোকৰ বস্তু ওখ ঠাই আপোনালোকে থওক বাকী যিকেইটা বস্তু আপুনি দিব নোৱাৰে আৰু প্ৰয়োজনীয় যিকেইটা প্ৰয়োজনীয় বস্তু ঔষধ পাতিকে আদি কৰি যিবিলাক প্ৰয়োজনীয় বস্তু আছে সেই প্ৰয়োজনীয় বস্তু আপুনি লগত ৰাখক লগত ৰাখি আপুনি প্ৰশাসনৰ নিৰ্দেশ পোৱাৰ পাছতেই আপুনি তাৰ পৰা গুচি যাব লাগিব নিজকে সুৰক্ষিত স্থানত আপুনি ৰাখিব লাগিব আমি দৃষ্টান্ত কৰি আছোঁ এই মুহূৰ্তত
কেনে পৰিৱেশে বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখিছোঁ গেলাবিল অঞ্চলত পানী জলপ্ৰলয় হৈ পৰিছে চাৰিওফালে কেৱল পানী আপুনি যিফালে চাই সেইফালে পানী খুব কম সময়ৰ ভিতৰতে পানী দেখিবলৈ পোৱা গৈছে পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই পানীৰ পৰিমাণ বৃদ্ধি পাব পাৰে 4খনকৈ গেট খুলি দিছে 4খনকৈ গেট খুলি দিয়া হৈছে এই মুহূৰ্তত ডিপকোৰ ফালৰ পৰা আৰু যিকোনো মুহূৰ্তত গোলাঘাট সৰুপথাৰৰ আন অঞ্চললৈকে প্লাবিত হৈ পৰিব পাৰে আন অঞ্চল আমি আপোনালোকক সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছোঁ সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সৰুপথাৰবাসী গোলাঘাটবাসী সাৱধান আপোনালোক আতংকিত নহ'ব আপোনালোক সাৱধান থাকক আমাৰ উদ্দেশ্য এটাই আপোনালোকক সজাগ কৰি তোলা আপোনালোকক আতংকিত নহ'বৰ বাবে আহ্বান জনাইছোঁ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইবেটৰ দৰ্শকক আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ কেনে অৱস্থায় বিৰাজ কৰিছে আমি দেখুৱাইছোঁ প্ৰচণ্ড বৰষুণৰ ফলত পানীৰ চাপৰ সৃষ্টি হৈছে নেৰানেপেৰা বৰষুণ কেৱল নাগালেণ্ডতে নহয় উত্তৰ পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণ এইকেইদিন বিগত কেইবাদিনো ধৰি উত্তৰ পূৰ্বাঞ্চলত সাংঘাতিকভাৱে বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ ভয়ংকৰ বান পৰিস্থিতি মাৰ যোৱাই নাই বান পৰিস্থিতিৰ মাজতে মহাপ্ৰলয় এই মুহূৰ্তত 4খনকৈ গেট খুলি দিয়া হৈছে অনুমান কৰক কিমান স্পীডত পানী আহিছে আমি জনাই আছোঁ যে 213 কিউমেক পানী প্ৰতি ছেকেণ্ডত 213 কিউমেক পানী এৰি দিয়া হৈছে নদীৰে সেই পানী প্ৰৱেশ কৰিছে আৰু জলপ্ৰলয় হৈ পৰিছে মহাপ্ৰলয় হৈ পৰিছে চাৰিওফালে দৃশ্যাংশ দেখুৱাইছোঁ প্ৰচণ্ড বৰষুণৰ ফলত পানী এৰি দিয়া হৈছে নিপকল কৰ্তৃপক্ষৰ ফালৰ পৰা পানী এৰি দিয়া হৈছে 4খনকৈ গেটেৰে হুৰা হুৰে পানী সোমাইছে ভয়াৱহ বান পৰিস্থিতিৰ মাজতে আন এক বেয়া খবৰ মহা বিপদত পৰিব পাৰে সমগ্ৰ অঞ্চল ৰাজ্যত বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সময়তে নিপকল ফালৰ পৰা গেট খুলি দিয়া হৈছে আৰু নাগালেণ্ডত বিগত কেইবাদিন ধৰি হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলতে জলধাৰত পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে নিপকল জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট এই মুহূৰ্তত খুলি দিয়া হৈছে আৰু প্ৰকল্পটো জনাই আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ গেটৰ জৰিয়তে পানী এৰি দিয়া হৈছে আৰু প্ৰতি ছেকেণ্ডত 213 কিউমেক পানী নদীলৈ এৰি দিয়া হৈছে ইয়াৰ ফলত নামনি অঞ্চলসমূহত পানীৰ স্তৰ বৃদ্ধি পাইছে বিশেষকৈ গোলাঘাট সৰুপথাৰ অঞ্চলৰ বহু ঠাইত যিকোনো মুহূৰ্তত বানৰ প্ৰভাৱ পৰিছে যিকোনো মুহূৰ্তত আৰু আন আন ঠাইলৈ প্লাবিত হৈ পৰিব পানী বিস্তাৰ লাভ কৰিব পানীয়ে প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে নৈপৰীয়া অঞ্চলৰ লোকসকল সজাগ হৈ থাকক সাৱধান হৈ থাকক প্ৰচণ্ড বৰষুণৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণৰ ফলতে চাপৰ সৃষ্টি হৈছিলে পানীৰ ঘৰ সহিব নোৱাৰাৰ ফলতে নিপকল জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা পানী এৰি দিয়া হৈছে হুৰা হুৰে কেনেদৰে পানী সোমাইছে সেই ভয়ংকৰ দৃশ্যাংশ আমি টাইবেটৰ দৰ্শকক দেখুৱাইছোঁ আপোনালোকে সজাগ হৈ থাকক সচেতন হৈ থাকক আপোনালোক আতংকিত নহ'ব কিন্তু সাৱধানতা অৱলম্বন কৰক যিকোনো মুহূৰ্ততে আপোনালোকে ওখ ঠাইলৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিজকে আপোনালোকে বচাই ৰাখক আৰু সাৱধানতা অৱলম্বন কৰক প্ৰয়োজনীয় যিকেইটা সামগ্ৰী পুনৰবাৰ জনাই আছোঁ এই পানীত যিহেতু জলপ্ৰলয় মহাপ্ৰলয় হ'ব পাৰে আপোনালোকৰ তাতো প্ৰৱেশ কৰিব পাৰে ঘৰ দুৱাৰ প্লাবিত হৈ পৰিব পাৰে ৰাস্তা ঘাটৰ স্থান কোনো ধৰণৰ চিন মুকাম নোহোৱা হৈ পৰিব পাৰে যিকোনো মুহূৰ্তত আপোনালোকে এই স্থান ত্যাগ কৰি নিজৰ ঘৰ দুৱাৰ ত্যাগ কৰি ওলাই আহিব লগা হ'ব পাৰে তাৰ বাবে আপুনি এটা বেগত ৰাখক আপুনি এটা টৰ্চ লাইট ৰাখক বিস্কুট জাতীয় আপুনি বস্তু ৰাখক শুকান মুড়ি জাতীয় চিৰা জাতীয় বস্তু আপুনি ৰাখিব পাৰে এখন ত্ৰিপাল আপুনি লৈ যাব লাগিব কেইডালমান ৰছী এখন দা আপুনি ৰাখিব পাৰে প্ৰয়োজন হ'ব কেইডালমান বাঁহ আপুনি লৈ যাব লগীয়া হ'ব পাৰে শিবিৰ পাত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰাটো ডাঙৰ কথা নহয় যিকোনো মুহূৰ্ততে আপোনালোকে তাৰ পৰা গুচি যাব লগা পৰিৱেশৰ সৃষ্টি হৈ পৰিব গেলাবিলৰ অঞ্চলত যিহেতু বান সোমাইছে গেলাবিলবাসীৰ বাবে জনাইছোঁ আপোনালোকে সেই স্থান ত্যাগ কৰি অন্য স্থানলৈ যিটো ভয়ংকৰভাৱে বান আহিছে আপোনালোকৰ ঘৰটো প্ৰৱেশ কৰিব পাৰে যিকোনো মুহূৰ্ততে আপোনালোকে ওলাই যাব লগা পৰিৱেশৰ সৃষ্টি হৈ পৰিব পাৰে প্ৰশাসনৰ ফালৰ পৰা তীক্ষ্ণ নজৰ ৰখা হৈছে প্ৰশাসনে নিৰ্দেশ দিয়াৰ পাছতে আপোনালোকে তৎক্ষণাত সেই স্থান আপোনালোকে পৰিত্যাগ কৰক আৰু আন ঠাইলৈ গুচি যাওক নিজকে সুৰক্ষা কৰি ৰাখক সাৱধানে থাকক আৰু এইকেইটা প্ৰয়োজনীয় বস্তু বাৰে বাৰে জনাইছোঁ ঔষধজাতীয় বস্তু আপোনালোকে মনত ৰাখিব পাৰে এখন দা ত্ৰিপাল কেইডালমান ৰছী আপোনালোকে ৰাখিব পাৰে শুকান বুটজাতীয় বস্তু ৰাখিব পাৰে আপুনি তিয়াই খাব পৰাকৈ আপুনি চিৰা ৰাখিব পাৰে মুড়ি ৰাখিব পাৰে বিস্কুট আপুনি লগত ৰাখিব পাৰে আপুনি পানী ৰাখিব পাৰে চাহপাত লগত ৰাখিব পাৰে আপুনি প্ৰয়োজনীয় ঔষধ ৰাখিব পাৰে আপুনি আপোনাক বিপদত সহায় কৰিব